আপোনালোকৰ যদি সপোন আছে নিজৰ ব্যৱসায় কৰিবৰ কাৰণে তেখেতলোকৰ কাৰণে বহুত ভাল খবৰ। তেখেতলোকৰ পইচাৰ কাৰণে টেনশ্যন ল'ব নালাগে। পইচাৰ কাৰণে অসম চৰকাৰে নতুনকৈ এটা আঁচনি লৈ আহিছে। আঁচনিটোৰ নাম হৈছে CM888 3.0 হয় 3.0। তাৰ ইয়াৰে দুটা আগত দিয়া হৈ গৈছে 1 আৰু 2। এইটো হ'ল 3 নম্বৰটো। কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কোনে কিমান টকাকৈ পাব, এই ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ, তেতিয়াহ'লে আপোনালোকে গোটেই ফৰ্ম ফিলাপৰ কথাটো বুজি পাব। CM888 3.0 দিয়াৰ কাৰণটো হৈছে ইউথসকলক আত্মনিৰ্ভৰশীল বনোৱাৰ বাবে চৰকাৰে নতুনকৈ এটা আঁচনি চলাই আছে। ইয়াতে মেইন কথাটো হ'ল ইয়াত আছে দুটা কেটেগৰী হয়। এটা হৈছে জেনেৰেল কেটেগৰী, এটা হৈছে প্ৰফেশ্যনেল কেটেগৰী। মই এই দুটা কেটেগৰীৰ বিষয়ে আপোনালোকক মই বিস্তাৰভাৱে জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এনেধৰণৰ মোৰ ইনফৰমেশ্যন ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, তেতিয়াহ'লে মই মটিভেশ্যনটো পাই থাকিম। হয়, কোৱাৰ দৰে যিটো হ'ল ফাৰ্ষ্ট যোনখন জেনেৰেল কেটেগৰী, তেখেতলোকৰ কাৰণে 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিছে। তেখেতলোকৰ বিজনেছ ষ্টাৰ্টআপ কৰিবৰ কাৰণে তেখেতলোকে হেল্প কৰিব, যিটো হৈছে জেনেৰেল কেটেগৰী। ছেকেণ্ড কেটেগৰীটো হৈছে প্ৰফেশ্যনেল কেটেগৰী। যদি আপোনালোকে ইঞ্জিনিয়াৰ, MBBS আৰু কিবা প্ৰফেশ্যনেল ধৰণৰ কোৰ্চ কৰি ৰাখিছে, তেতিয়াহ'লে আপোনালোকক ইয়াতে 5 লাখ টকা দিব চৰকাৰে। হয়, 5 লাখ টকা দিব, আপোনালোকক ট্ৰেইনিঙো দিয়াব। আৰু ইয়াতে 5 লাখ টকাৰ মেইন কথাটো হৈছে 50% ছাবচিডি আৰু 50% বিনা ইণ্টাৰেষ্টত লোন দিয়াৰ ব্যৱস্থা সিহঁতে কৰিছে। ইয়াতে নোট কৰিবলৈ কথাটো 50% ছাবচিডি আৰু 50% বিনা ইণ্টাৰেষ্ট ফ্ৰীত আপোনালোকে ইয়াতে লোন দিয়া হ'ব। ইলিজিবিলিটি, ইয়াত কোনে কোনে কি ধৰণৰ পাব বা কোনে কোনে পইচাখিনি পাব মই আপোনালোকক কৈ গৈছোঁ। আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। হয়, আপুনি অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। আপুনি বাহিৰৰ পৰা আহি বা ইয়াতে থাকি কাম কৰি কিবা পইচা ল'ম বুলি ভাবিছে বা ষ্টাৰ্টআপ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকৰ এই ফৰ্মটো একচেপ্ট কৰা নহ'ব। লগতে ইয়াতে এজ মেনশ্যন কৰি দিছে। এজ কেটেগৰী হৈছে 28ৰ পৰা 40 বছৰ বয়সলৈকে হ'ব লাগিব। 28ৰ পৰা 40 বছৰ বয়সলৈ। আৰু জেনেৰেল, ST, SC, OBC কাৰণে যি ধৰণৰ এজ ৰিলেক্সেশ্যন চলি আছে, সেই ধৰণৰ মতে আপোনালোকে ইয়াতে পাব। মেইন কথালৈ আহোঁ। মেইন কথা হৈছে আপোনালোকৰ এডুকেশ্যন কমচে কম 10 পাছ লাগিব। আৰু লগতে যদি প্লাছ ITI, ডিপ্ল'মা যিকোনো ধৰণৰ আপোনালোকৰ প্ৰফেশ্যনেল ডিগ্ৰী থাকে, তেতিয়াহ'লে আৰু বেছি ভাল। ইয়াতে লাষ্ট এটা কণ্ডিশ্যন দি দিছে। এই কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ, যদি আপোনালোকৰ ঘৰত কাৰোবাৰ গভৰ্ণমেণ্ট জব আছে বা চাকৰিয়াল মানুহ আছে, তেতিয়াহ'লে এইটো আপুনি এপ্লাই কৰিবলৈ নোৱাৰে। আৰু যদি এপ্লাইও কৰে, আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হৈ যাব। হয়, যদি আপোনালোকৰ ঘৰত চাকৰি কৰা মানুহ বা কোনো সদস্য চাকৰি কৰি আছে, তেতিয়াহ'লে এইটো আপুনি এপ্লাই কৰিবলৈ নোৱাৰে। লগতে কৈ যাওঁ যে ডকুমেণ্টছ আপোনাৰ কি কি লাগিব মই আপোনাক কৈ গৈছোঁ। প্ৰথমটো লাগিব আইডেণ্টি প্ৰুফ, যিটো আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। আৰু ছেকেণ্ড হৈছে এড্ৰেছ প্ৰুফ। লগতে PRC, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। এডুকেশ্যন চাৰ্টিফিকেট, বেংক পাছবুক আৰু আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট। হয়, প্ৰজেক্ট ৰিপৰ্ট আপোনালোকৰ লাগিবই। প্ৰজেক্ট ৰিপৰ্টৰ বিষয়ে কৈ দিছোঁ। যিসকলে আপোনালোকে ভাবিছে কি ব্যৱসায় কৰিব, কেনেধৰণে ষ্টাৰ্টআপ কৰিব, আৰম্ভ কৰিব, সকলোখিনি কথা এই প্ৰজেক্ট ৰিপৰ্টত বনোৱা হয়। তাকে প্ৰজেক্ট ৰিপৰ্ট বুলি কয়। সেইটো আপোনালোকে বনাই পেলাই আপলোড দিব লাগিব। ইয়াতে মই আপোনালোকক সকলোকে কৈ দিলোঁ যে কি কি ডকুমেণ্ট লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেধৰণে ইয়াত ব্যৱস্থা আছে। এতিয়া কথাটো হ'ল আপোনালোকে এপ্লাই ক'ত গৈ কৰিব। CM888 3.0 এপ্লাই কৰিবৰ কাৰণে এটা পৰ্টেল আছে, cm888.assam.government.in। ইয়াত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কথাটো হ'ল, যেতিয়া আপোনালোকে চিলেকশ্যন হৈ যাব, তেতিয়া আপোনালোকক 1 মাহৰ ট্ৰেইনিং দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা। সেইটো ফ্ৰী অফ কষ্ট হ'ব। এতিয়া যিসকলে ভাবিছে যে মই এপ্লাই কৰিম, মই পইচা ল'ম CM888 3.0 পৰা হিমন্ত মামাৰ পৰা, তেখেতলোক এতিয়া ৰেডি হৈ যাওক। এতিয়া এনেধৰণৰ আৰু সুযোগ আপোনালোকে নেক্সট টাইম নাপায়। যদি আপোনালোকক প্ৰজেক্ট কেনেকৈ বনাব বা এপ্লাই অনলাইন কেনেকৈ কৰিব, সকলোখিনি ডিটেইলছ ভিডিঅ' লাগে, তেতিয়াহ'লে মোক আপুনি কমেণ্ট কৰিব। মই আপোনালোকক সকলো ধৰণৰ ভিডিঅ' প্ৰভাইড কৰাই দিম। আৰু এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। ধন্যবাদ।